প্ৰিয় দৰ্শক আপোনালোকক মই আদিত্য মৰিটিচনা সুভাষিতা বাছলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আশা কৰোঁ আপোনালোকে সকলো ভালে আছে। কৰ্মব্যস্ততাৰ বাবেই আপোনালোকৰ ওচৰত মই বহুত দিন ধৰি ভিডিঅ' দিব পৰা নাই, গতিকে প্ৰিয় দৰ্শক মোক ক্ষমা কৰিব। আজি আপোনালোকৰ মাজলৈ নতুন এটা টপিক লৈ আহিছোঁ। এই টপিকটো হৈছে যে কি বাস্তুশাস্ত্ৰ অনুসৰি এনে কি ঘৰত আপোনালোকৰ দুখৰ বাবে আপোনালোকে পঢ়া শুনা কৰা পিছতো চাকৰি পোৱাত বা তেনে আপোনাৰ যোগ্য চাকৰি পোৱাত যোগ্য কৰ্মপথত বাধা হয় বা সেই চাকৰি পোৱাৰ পাছতো আপোনাৰ কি হৈ যায়, অস্থিৰতা হৈ পৰে, চাকৰিটোৰ প্ৰতি সন্তোষ নহয়। এই কি কাৰণত হয়, এই সবিশেষ আপোনালোকক আমি এই ভিডিঅ'ৰ মাধ্যমে জনাবলৈ চেষ্টা কৰিম। গতিকে প্ৰিয় দৰ্শক, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, স্কিপ নকৰাকৈ, যাতে আপুনি ভিডিঅ'টোৰ মূল কথাখিনি বুজি পায়। ভিডিঅ'টোৰ মূল বিষয়লৈ যোৱাৰ আগতে আপুনি যদি চেনেলটো মোৰ নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব, কিনাৰত থকা বেল আইকনটো ক্লিক কৰিব, যদি ভাল লাগে লাইক শ্বেয়াৰ এণ্ড কমেণ্ট কৰিব। বলক পলম নকৰাকৈ মূল বিষয়লৈ যাওঁ। চাওক, প্ৰত্যেকজন ব্যক্তি, এই পৃথিৱীত থকা প্ৰত্যেকজন ব্যক্তিয়ে পঢ়া শুনা কৰে আৰু কৰিবই লাগিব, যিহেতু পঢ়া শুনা অবিহনে আজিৰ জীৱনত বিশেষকৈ একো নাই। প্ৰত্যেকজন মাক দেউতাকে ভাবে যে আমাৰ ল'ৰা বা ছোৱালীজনীয়ে পঢ়ি ভাল চাকৰি পাওক, ভাল কৰ্ম পাওক, সেইটো প্ৰত্যেকজন মাক দেউতাকে ভাবে আৰু ভাবিবই দিয়কচোন। পঢ়া শুনা অবিহনে আজিৰ জীৱনত একোৱেই নাই। গতিকে প্ৰত্যেকজন ব্যক্তিয়ে পঢ়া শুনা কৰিবই লাগে আৰু কৰিলেহে উন্নতি হ'ব জীৱনত। কাৰণ আপোনালোকে আজিকালি সকলোতে দেখিছে এডুকেশ্যন একদম মানে আপোনাৰ পাৰ্মানেণ্ট, মানে একদম কি হৈছে, চাবি কাঠি একদম সফলতাৰ। সেইকাৰণে আপোনাৰ এডুকেশ্যন কিন্তু লাগিব। কিন্তু কি হয়, মই 3টা টপিকত ভাগ কৰিম। যে প্ৰথমতে পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আহে। চাওক, পঢ়া শুনা যদি নহয়, প্ৰথমতে চাকৰি জীৱনলৈ আমি যাবই নোৱাৰোঁ। যেতিয়া আপুনি যদি এডুকেশ্যনেই নহয়, আজিৰ যুগত বিশেষকৈ মই ক'বলৈ গৈছোঁ, আপুনি যদি এডুকেশ্যন শিক্ষাই নাই, তেনে আগত আপুনি পঢ়া শুনালৈ যাব নোৱাৰে। বা তাৰপিছত আপোনাৰ ভাগ কৰিম যে পঢ়া শুনা হৈ গ'ল আপোনাৰ ধুনীয়াকৈ, কিন্তু চাকৰি পোৱা নাই, কি কাৰণে পোৱা নাই। তাৰপিছত আপোনাৰ মই আৰু এটা ভাগত বিভাগটো কৰিছোঁ যে পঢ়া শুনা হৈ গ'ল, চাকৰি পালে, কিন্তু চাকৰিৰ প্ৰতি আপুনি সন্তুষ্ট হ'ব নাই, কি কাৰণে হোৱা নাই। এই সবিশেষ 3টা মাধ্যমে আপোনালোকক জনাই যাম, আপোনালোকে ভালকৈ চাওক। প্ৰথমতে কৈছোঁ যে পঢ়া শুনাত কিয় বাধা আহে। ফাৰ্ষ্ট, সৰুৰ পৰা ডাঙৰ হৈ আপুনি যি কম্পিটিটিভ এক্সাম কাৰণে যি চৰকাৰী চাকৰি কাৰণে লাগিছে, তাতো কিয় বাধা আহি আছে চাওক আপুনি ভালকৈ। ফাৰ্ষ্ট কথাটোৱে মই ক'ম যে আপোনালোকে কোনফালে মুখো পঢ়ে, সেইটো একদম ফাৰ্ষ্ট কথা। চাওক, বাস্তুশাস্ত্ৰত বা জ্যোতিষ শাস্ত্ৰত, অংকশাস্ত্ৰত এটাই কৈছে, সদায় পূব আৰু উত্তৰ কোণাটো চবচে বেষ্ট এণ্ড নম্বৰ 1 ডাইৰেকশ্যন। সেইকাৰণে সদায় আপুনি এটা কথাই মনত কৰিব, সদায় আপুনি পূব ফালে পঢ়ক, নহ'লে উত্তৰ ফালে পঢ়ক। দক্ষিণ ফালে পঢ়িলে কিন্তু কোনো কাৰণতে আপুনি ছাকচেছ হ'ব নোৱাৰিব। কিন্তু ছাকচেছ হ'ব পাৰিব, কিন্তু খুব কম সময়ৰ কাৰণে। সেইকাৰণে দক্ষিণ দিশটো চবচে নিগেটিভ। ৱেষ্টটো ভাল, স্কিলৰ ক্ষেত্ৰত এইটো চবচে একদম দক্ষিণতকৈ এটলিষ্ট কম বেয়া। দক্ষিণ চবচে বেয়া, সেইকাৰণে দক্ষিণ দিশে নপঢ়িব। যদি পাৰে পশ্চিম দিশে নপঢ়িব, সদায় পূব বা উত্তৰ দিশে পঢ়ক। ফাৰ্ষ্ট অপশ্যন সেইটো। পঢ়া শুনাৰ ক্ষেত্ৰত লৈ কৈছোঁ মই। লাগিলে আপুনি হাই ছেকেণ্ডেৰী দিছে, মেট্ৰিক দিছে, ডিগ্ৰী দিছে, লাগিলে আপুনি কোনোবা কম্পিটিটিভ এক্সামৰ কাৰণে এক্সাম দিবলৈ গৈ আছে, সদায় আপুনি পূব ফালে মুখকৈ, নহ'লে আপুনি উত্তৰ ফালে ফেচ কৰিব। বিচনাত মৰি গ'লেও ভুলতে যাতে বিচনাত বহি নপঢ়ে। এইটো একদম মই সঁচা কথা কৈছোঁ। যোনে বিচনাত পঢ়ে সিহঁতৰ টোপনি সদায় বেছি, পিছফালে সদায় বিচনাত টানে বুলি কয়। তাত এটা নিগেটিভ এনাৰ্জি থাকে, যিহেতু সেইখন বিচনাতে আমি ৰাতি শুওঁ। বুজি পাইছেনে? ৰাহু, টোপনি চব আৱৰি ধৰিব। সেইকাৰণে বিচনাৰ পৰা এটলিষ্ট 5 ফুট দূৰত্বত গৈ আপুনি পূব ফালে মুখকৈ পঢ়ক। আৰু পঢ়াৰ ৰুমটো কেনেকুৱা হ'ব লাগে? পঢ়াৰ ৰুমটো সদায় এনেকুৱা হ'ব লাগে, যোনফালে পঢ়ে তাৰ সন্মুখত খিৰিকী হ'ব লাগে। আপোনাৰ বহা পিছফালে খিৰিকী, আপোনাৰ বহা পিছফালে দৰ্জা একদম থাকিব নালাগে। কিন্তু মাইণ্ডটো ষ্টেবিলিটি একদম, পঢ়াত মন নালাগে। কিয়নো আমাৰ পিছফালে যদি এখন হেভি ৱাল নাথাকে, আমাৰ মনটোৱে কি কৰে, পিছফালে টানে। যদি খোলা দুৱাৰ থাকে, খোলা খিৰিকী থাকে, আমাৰ মনটো সদায় বিবাহিত হ'ব বিচাৰে। অৰ্থাৎ আমি পঢ়িম, কিন্তু মনটো ক'ৰবাত থাকিব। সেইটো এটা ফাৰ্ষ্ট পইণ্ট চাব। আৰু দ্বিতীয় পইণ্টটো কি হয়, পঢ়াৰ সন্মুখত যদি আইনা থাকে, অৰ্থাৎ আপুনি পঢ়ি থাকোঁতে আইনাখন চকু ইফালে সিফালে গৈ থাকে, একদম বেয়া কথা। এইটো ষ্টেবিলিটি নিদিয়ে। ৱাটাৰ এলিমেণ্ট হৈছে আইনা, সেইকাৰণে পানী তত্ত্ব বস্তু ৰুমত থকাটো বেয়া। সেইকাৰণে ৰুমটো সদায় লেতেৰা পেতেৰাকৈ নথ'ব, চাফ চিকুণকৈ ৰাখিব। পঢ়া সন্মুখত মা সৰস্বতী মা সৰু ফটো ৰাখিব, যদি পাৰে মূৰা পাখি 2টা ৰাখিব, আৰু যদি পাৰে পঢ়া টেবুলৰ সন্মুখত এটা ভাটৌ চৰাই ৰাখিব। স্মৃতি শক্তিৰ ক্ষেত্ৰত, যাৰ স্মৃতি শক্তি বহুত কম। ভাটৌ শক্তি বুধৰ কাৰক, অৰ্থাৎ 5 নম্বৰৰ কাৰক অংকশাস্ত্ৰৰ মতে। আৰু 5 সংখ্যাটো আপুনি গ্ৰীণ পেনে আঁকি পঢ়া টেবুলৰ সন্মুখত আপুনি ৰাখিব পাৰে। এইখিনি হৈছে পঢ়াৰ ৰুমৰ বিৱৰণ দিলোঁ মই। কিতাপবিলাক একদম অ'ত ত'ত পেলাই নথ'ব। কিতাপ পঢ়া সময়ত পঢ়িলে উঠি যোৱাৰ সময়ত খপটো মাৰি কিতাপখন জপাহে উঠি যায়। যেতিয়া কিছুমানে কি কয়, কিতাপ মিলিয়ে গুচি যায়। তাৰ ফলতে যিখিনি পঢ়ি গ'ল সেইখিনি কিন্তু পঢ়াৰ সময়ত আগকণ পাহৰিব, পিছকণ পাহৰিব, বোলে জানি বুজি পৰীক্ষাত নিলিখাকৈ গুচি আহিল। এইটো কমন কথা দেখিছোঁ মই। তেনেকুৱা নকৰিব। পাৰফেক্টলি পঢ়ক, ভালকৈ পঢ়ক। এইকেইটা হৈছে আপোনাৰ মই পঢ়াৰ ক্ষেত্ৰত ক'লোঁ। আৰু পঢ়াৰ ক্ষেত্ৰত ইয়াৰ ক্ষেত্ৰত বাস্তুৰ কিছুমান দোষ আছে। এইটোত মই ৰুমটোৰ কথা ক'লোঁ, কি বাস্তু দোষ হয় পঢ়াৰ ক্ষেত্ৰত। কিন্তু পঢ়াৰ ক্ষেত্ৰত কিছুমান বাস্তুশাস্ত্ৰত কৈছে উত্তৰ পূব কোণা, ঘৰৰ যোনটো নৰ্থ ইষ্ট কোণা হয়, সেইটো হৈছে বাস্তুপুৰুষৰ মূৰটো থাকে। অৰ্থাৎ ঘৰৰ যোনকেইটা মানুহ থাকে তাৰ মূৰটো কেনেকুৱা কেলকুলেশ্যন কৰে, কেনেকুৱা ধৰিব পাৰে বস্তুবিলাক, সেইটো উত্তৰ পূব কোণাৰ পৰা চায়। উত্তৰ পূব কোণা যদি আপোনালোকৰ পাকঘৰ, ষ্ট'ৰ, জুই, আৰু আপোনালোকৰ যদি তাত লেতেৰা আছে, সেইকাৰণে পঢ়া শুনা সদায়
খেলি মেলি হ'ব। আজি এইটো পঢ়িব লাগে সেইটো পঢ়িব, যোনটো পঢ়িব নালাগে সেইটো পঢ়িব, যোনটো চিলেকশ্যন কৰিব নালাগে সেইটো কৰিব। পৰীক্ষাত মুখস্থ কৰি গ'লে তাতকৈ পাহৰি থাকিলে সেইটো নৰ্থ ইষ্ট কোণা লেতেৰা হৈ থাকিলেই হয়। সেইকাৰণে যিমান পাৰে ঘৰৰ নৰ্থ ইষ্ট কোণাটো যেতিয়া আপুনি পঢ়া জীৱনত আগবাঢ়িব বিচাৰিছে সদায় ফ্ৰী কৰি ৰাখক, চাফা কৰি ৰাখক, নিট এণ্ড ক্লিন কৰি ৰাখক। সেইটো হৈছে বেষ্ট। সেইকাৰণে উত্তৰ পূব কোণাত আপুনি লাগিলে তাত বহি পেলাই পঢ়কগৈ, সেইটো আপুনি মন্দিৰ কৰক, নহ'লে আপুনি পঢ়া কোঠা কৰক। তাত লেতেৰা আৰু পাকঘৰ নকৰিব। যদি পাকঘৰ লেতেৰা আছে পঢ়া সময়ত সদায় পোৱালি খং বেছি হয়, পঢ়া কথা ক'লেই খং হয়। সেইটো চাব পাকঘৰত কমন উত্তৰ পূবত পাকঘৰ আছে, নহ'লে তাত ৰঙা আৰু নহ'লে আপোনাৰ পিংক বা অৰেঞ্জ কালাৰ আছে। সেইকাৰণে কিন্তু ৰিমুভ কৰি দিব, তাৰ কালাৰটো সদায় ব্লু কালাৰ নীলা তত্ত্ব দিব, অৰ্থাৎ ঠাণ্ডা হৈ থাকিব, মাইণ্ডটো সদায় ফ্ৰেছ থাকিব। সেইটো হৈছে বাস্তু প্ৰধানটো নৰ্থ ইষ্টত থাকে। আৰু দ্বিতীয় কথাটো হৈছে বাস্তু আৰু এটা ডাইৰেকশ্যন আছে ৱেষ্ট। আপুনি যে পঢ়িছে তাৰপৰা ধৰ আপোনাৰ মনৰ আশা অনুযায়ী ফল যে আহিব লাগে পৰীক্ষাৰ ক্ষেত্ৰত, সেইটো পশ্চিমৰ পৰা চায়। সেইকাৰণে পশ্চিম দিশটো ভাল হোৱাটো অতি দৰকাৰ। পশ্চিমত যাতে আপুনি মৰি গ'লেও ভুলতো যাতে আপোনালোকৰ ঘৰত সেউজীয়া কালাৰ, ৰঙা কালাৰ বা পিংক কালাৰ নাযায়। যেতিয়া তাৰ বেষ্ট কালাৰটো হৈছে মেটেলিক কালাৰ, অৰ্থাৎ লাইট আপোনাৰ চিলভাৰ কালাৰ, গল্ডেন কালাৰ, নহ'লে অফ হোৱাইট কালাৰ, নহ'লে য়েল্ল' কালাৰ। এইকেইটা কালাৰ কৰিলে খুব ভাল। তাত পাকঘৰ চাকঘৰ হ'লে তাত বেলেঞ্চ কৰিব লাগিব, আৰু তাত যদি লেট্ৰিন বাথৰুম আছে তাতো ট্ৰিটমেণ্ট কৰিব লাগিব, অৰ্থাৎ চিটবিলাক ব্লক কৰি স্পেচ চাৰ্জাৰী কৰিব লাগিব তাৰপৰা। সেইটো হৈছে পঢ়া শুনাৰ ক্ষেত্ৰত। পঢ়া শুনাৰ ক্ষেত্ৰত আৰু এটা ডাইৰেকশ্যনে প্ৰভাৱিত কৰে, সেইটো হৈছে আপোনাৰ ঘৰখনৰ। যেতিয়া আপুনি ঘৰখন কোনোবা এখন ঘৰ বনাইছে, সেই ঘৰৰ পৰা যিটো উত্তৰত মাটি যদি কম আছে, দক্ষিণত মাটি খুব বেছি, উত্তৰত মাটিয়ে নাই, কাষ চপাই ঘৰখন বনাইছে, তেওঁলোকৰ ঘৰত কি হয় এডুকেশ্যনটো জিৰ' হৈ যায়। কিন্তু আপোনালোকে গাঁও ভূঞে চহৰে চবতে দেখিব, যাৰ ঘৰত দক্ষিণত চবচে বেছি মাটি, উত্তৰত একদম পূৰা চপাই ঘৰ বনাই দিছে, তেওঁলোকৰ ঘৰতে এডুকেশ্যনটো নীল, অৰ্থাৎ নাইকিয়া হৈ যায়। এইটো হৈছে বাস্তু ফৰ্মুলা। কাৰণ উত্তৰ দিশটো বুধৰ দিশ, উত্তৰ দিশটো স্মৃতিশক্তিৰ দিশ, উত্তৰ দিশটো হৈছে মেমৰি দিশ। সেইকাৰণে উত্তৰ দিশত যদি আপুনি পূৰা ব্লক কৰি কনষ্ট্ৰাকশ্যন কৰে, দক্ষিণটো খোলা কৰি দিয়ে, ঘৰৰ পোৱালি সদায় পঢ়া সময়ত বেমাৰ হোৱা, আধাতে পঢ়া এৰা আপুনি কমন দেখা পাব। তাৰ ট্ৰিটমেণ্ট আছে, ট্ৰিটমেণ্ট গৈ পেলাই চাব লাগিব কি কেনেদৰে মিলাব পাৰি, সেইটো এটা কথা। তাৰোপৰি আৰু এটা ফৰ্মুলা হয় বাস্তুশাস্ত্ৰৰ ক্ষেত্ৰত, চবচে ডেঞ্জাৰ ফৰ্মুলা বুলি কয়, যেতিয়া ঘৰখন পূব আৰু উত্তৰ, অৰ্থাৎ গোটেই মাটিডোখৰ যদি উত্তৰ পূবত ঘৰটো বনাই পেলাই দক্ষিণ আৰু পশ্চিমত যদি ঘৰখন খুলি দিয়ে, তেতিয়াতো কামেই ছেটআপ। কিন্তু পঢ়া শুনা একেবাৰে বৰবাদ হোৱাৰ পৰি চাকৰি জীৱনটো ডাঙৰ প্ৰব্লেম হ'বলৈ আৰম্ভ হয়, আৰু ঘৰখনৰ বেমাৰ আৱৰি ধৰে। কাৰণ উত্তৰ পূব কোণাটো প্লটটোৰ বাস্তুপুৰুষৰ মূৰটো থাকে। আমি যদি গোটেই প্লটটো উত্তৰ পূবতে যদি ঘৰটো বনাই দিওঁ, তেতিয়া কিন্তু কামটো ছেটআপ হৈ যায়। কিন্তু অৰ্থাৎ যিটো এটা বস্তু বনাই আমি কনষ্ট্ৰাকশ্যন কৰোঁ, সেই কনষ্ট্ৰাকশ্যনটো পাৰ্টৰ সদায় উত্তৰ আৰু পূবটো দক্ষিণ আৰু পশ্চিমৰ তুলনাত মাটি থকাটো একদম পূৰা বাধ্যতামূলক। কিন্তু যেতিয়াই মাটি নাথাকিব, তেতিয়াই কিন্তু জীৱনলৈ ঘৰখনলৈ নানা ধৰণৰ বাধাৰ সন্মুখীন হ'ব। চাওক, উত্তৰ দিশৰ পৰা পোৱালি পঢ়া শুনা কৰিব, আৰু যদি পূব দিশটো আপোনাৰ নিট এণ্ড ক্লিন চাফ চিকুণতা আছে, সেই পঢ়া শুনা কৰি তাৰ যোগ্যতা চাকৰি পাব। এইটো মই কৈ দিছোঁ আপোনাক। একেটা আছিল আপোনাৰ পঢ়া শুনাৰ ক্ষেত্ৰত কেনেধৰণে বাধা আহে আপোনালোকে চাব, ভালকৈ চাওক, ৰিচাৰ্চ কৰক, চাফ চিকুণ কৰক, আৰু কিবা প্ৰব্লেম হ'লে আমাক কণ্টেক্ট কৰিব পাৰে। একেটা আছিল পঢ়া শুনাৰ ক্ষেত্ৰত। দ্বিতীয় প্ৰচেছটো কৰিছিলোঁ যে আপোনাৰ পঢ়া শুনা হৈ গ'ল, ধুনীয়া ডিগ্ৰী ল'লে, কিন্তু সেই পঢ়া শুনা কৰাৰ পিছতো আপুনি চাকৰি পোৱা নাই। তাত কি বাস্তু দোষ আছে? চাওক, ধুনীয়াকৈ পঢ়িলে, কৰিলে, ধুনীয়াকৈ ডিগ্ৰী ল'লে, BCom, MCom, MSc বা MBA, PhD যি কৰিলে, তাৰপিছতো আপুনি কৰ্মৰ কাৰণে দৌৰি আছে, আৰু কৰ্ম ভালকৈ পোৱা নাই। কি কাৰণে? চবচে প্ৰধান ইয়াৰ ক্ষেত্ৰত মই ক'ম যে ঘৰখনৰ উত্তৰ দিশ ইয়াৰ কাৰণে জৰুৰী থাকে। অৰ্থাৎ বাস্তুশাস্ত্ৰই কৈছে উত্তৰ দিশৰ পৰা জবৰ অপৰচুনিটি আহে, অৰ্থাৎ কৰ্ম কৰাৰ সুযোগ দিয়ে। আপোনাৰ যদি সুযোগে নাহে, আপুনি ধন কেনেকৈ পাব? সেইটো আপোনাৰ উত্তৰ দিশৰ পৰা চাব। আৰু দ্বিতীয় কথাটো হৈছে, আপুনি চাকৰি দিব গৈছে, আপোনাৰ স্কিলৰ, আপুনি যোনটো তত্ত্ব আছে সেই তত্ত্বটো আপুনি ভিতৰৰ পৰা উলিয়াব পৰা নাই, আপোনাৰ স্কিলৰ অভাৱ হৈছে। সেই কোণাটো আমি বাস্তুশাস্ত্ৰই কৈছে দক্ষিণ পশ্চিম কোণাৰ পৰা চাব লাগিব। দক্ষিণ পশ্চিম যদি ইনবেলেঞ্চ আছে, আপুনি পাৱাৰ থাকি ইউজলেছৰ নিচিনা হ'ব। অৰ্থাৎ আপোনাৰ পূৰা নলেজ আছে, জ্ঞান আছে, পাৰ্চনেল ইণ্টাৰভিউ বা ইণ্টাৰভিউত গ'লে চব পাহৰি থাকি খেলি মেলি হয়, পাৱাৰ এণ্ড কনফিডেঞ্চ নোহোৱা হয়, তাৰপিছত আপুনি ঘৰলৈ উভতি আহিবলগীয়া হয়। এটা কথা আছে, যেতিয়া আপোনাৰ স্কিলো আছে, পূৰা ভাল হৈ আছে, আপুনি সুযোগ পোৱা নাই, আপোনাক খালি অপৰচুনিটি অহা নাই, তেতিয়া উত্তৰ দিশত প্ৰব্লেম আছে। পূব দিশটো আমি জড়িত হৈ থাকিবই লাগিব। আপুনি যদি চৰকাৰী কামৰ ক্ষেত্ৰত লাগিছে, তেতিয়া পূব দিশত প্ৰব্লেম আছে। যদি বেচৰকাৰী ক্ষেত্ৰত লাগি আছে, অৰ্থাৎ প্ৰাইভেট ছেক্টৰৰ ক্ষেত্ৰত যদি কিবা কিছুমান কৰ্মক্ষেত্ৰত লাগি আছে, তেতিয়া কিন্তু আমি নৰ্থ ৱেষ্টটো চাব লাগিব, অৰ্থাৎ উত্তৰ পশ্চিম কোণা। ছাপোৰ্ট আছে নাই আপোনাৰ বছবিলাকৰ, আপোনাৰ যোনটো কৰ্ম বা আপোনাৰ প্ৰাইভেট কৰি আছে, তাত উত্তৰ পশ্চিমত গৰ্ব থাকিলে মানে বছে তলৰ কৰ্মচাৰীবিলাকক বেছি প্ৰেছাৰ দিয়ে, তেতিয়া কৰ্মস্থিৰতাটো নোহোৱা হৈ যায়। সেইটো হৈছে ফাৰ্ষ্ট কথা। ইয়াৰ ক্ষেত্ৰত বাস্তুৱে 3টা ডাইৰেকশ্যনে কৈছে, মই অথনি ক'লোঁ। ফাৰ্ষ্টটো দক্ষিণ পশ্চিম কোণা, আপোনাৰ স্কিলটো আছে নাই, আপুনি স্কিলটো ভালকৈ প্ৰকাশ কৰিব পাৰিছে নাই, আপুনি ফুল্লি যে পঢ়া শুনা কৰিছে সেই পঢ়া শুনাটো পূৰা ফুল্লি আপুনি দিব পাৰিছে নাই।
কাৰণ দিব পাৰিলেহে আপোনাক ল'ব বৰ্ডে, য'ত এক্সাম কৰি আছে এক্সামে চিলেকশ্যন কৰিব। এই চিলেকশ্যনৰ কোনটো ক্ষেত্ৰত প্ৰব্লেম হৈ আছে সেইটো আমি কিন্তু দক্ষিণ পশ্চিমৰ পৰা 100% চাব লাগিব। দক্ষিণ পশ্চিমত সেইকাৰণে যদি আপোনালোকৰ সেউজীয়া কালাৰ আছে, দক্ষিণ পশ্চিমত যদি পাকঘৰ আছে, দক্ষিণ পশ্চিমত যদি লেট্ৰিন বাথৰুম আছে, তাক ট্ৰিটমেণ্ট কৰাটো বাধ্যতামূলক, কৰিবই লাগিব, নহ'লে ডাঙৰ ডেঞ্জাৰ্ছ হ'ব, অৰ্থাৎ পাৱাৰ থাকি ইউজলেছ হ'ব। তো ল'ৰাটো পূৰা ডিগ্ৰী কৰিলে, MBA কৰিলে বা আপোনাৰ PhD কৰিলে বা আপোনাৰ BCom কৰিলে, MCom কৰিলে, সকলো ডিগ্ৰী ল'লে, পিছত বোলে সি চাকৰি পোৱা নাই। সেইটো প্ৰধান প্ৰব্লেম স্কিলৰ ক্ষেত্ৰতে আহিব। অৰ্থাৎ কিবা এটা ক্ষেত্ৰত প্ৰব্লেম আছে, অৰ্থাৎ স্কিলটো প্ৰকাশ কৰিব পৰা নাই, সেইটো চাউথ ৱেষ্টটো চাব লাগিব। বা স্কিলো কৰি আছে, এডাল চব হৈ গ'ল, ৰিজাল্ট নাম আহিবলৈ বাকী আছে, সেই নামটোৱে নাহে, সেইটো ক্ষেত্ৰত নৰ্থটো চাব লাগিব। অৰ্থাৎ নৰ্থে সুযোগ দিয়ে, নাম আহিলে চাকৰি পাব, তাৰপিছত পইচা পাব। উত্তৰৰ পৰা সদায় কি আহে? অপৰচুনিটি আহে, কৰ্ম সুযোগ আহে। সেই কৰ্ম সুযোগে যদি নাহে, বাকীখিনিয়ে ইনবেলেঞ্চ হৈ যায়। আৰু কৰ্ম সুযোগ আহিবলৈ আপোনাৰ স্কিল লাগিব, অৰ্থাৎ আপুনি পূৰা চোকা হ'ব লাগিব। ফাৰ্ষ্ট পইণ্ট সেইটো, যদি চোকা নহয় কৰ্ম সুযোগ নাহে। অৰ্থাৎ চোকাও হৈছে, পূৰা চব হৈছে, তাৰপিছতো কৰ্ম সুযোগ নাই, তেতিয়া উত্তৰ জৰুৰী হ'ব। উত্তৰত কি থাকিলে কৰ্ম সুযোগ নাহে? ফাৰ্ষ্টটো হৈছে উত্তৰত যেতিয়া আপোনাৰ ষ্ট'ৰ ৰুম থাকিব, পাকঘৰ থাকিব, অৰ্থাৎ জুই থাকিব, তাত যেতিয়া ৰঙা কালাৰ, তাত যেতিয়া আপোনাৰ য়েল্ল' কালাৰ যদি থাকে, সেইকেইটা আপোনালোকে ৰিমুভ কৰিব লাগিব। যদি পাকঘৰ আছে তাত ট্ৰিটমেণ্ট কৰিব লাগিব, যদি লেট্ৰিন বাথৰুম আছে তাত ট্ৰিটমেণ্ট কৰিব লাগিব। তেতিয়া আপোনাৰ কৰ্ম সুযোগ আহিব, ভাল হ'ব। আৰু আপোনালোকে উত্তৰ দিশতে পূৰা পাক্কা 360 ডিগ্ৰীত পূৰা উত্তৰত আপুনি নীলা বটলত মানি প্লেণ্ট আপুনি লগাব পাৰিব, নহ'লে আমাৰ ইণ্ডিয়া গভৰ্ণমেণ্টৰ অশোক স্তম্ভ আপুনি উত্তৰত লগাব পাৰে। অৰ্থাৎ আপুনি যিটো চৰকাৰী কৰ্ম বিচাৰিছে, যেতিয়া আপুনি বেপাৰ বাণিজ্য কৰিছে উত্তৰ দিশৰ পৰা, কিন্তু মনত ৰাখিব সদায় কাষ্টমাৰ আহে। যেতিয়া কাষ্টমাৰ অহা দোকানখনলৈ কমি গৈছে, সেই দায়িত্বটো কিন্তু উত্তৰ দিশত আছে। গতিকে উত্তৰ দিশটো মষ্ট ইম্পৰ্টেণ্ট দিশ এজন কাষ্টমাৰৰ ক্ষেত্ৰত, এটা ষ্টুডেণ্টৰ ক্ষেত্ৰত, চৰকাৰী চাকৰি পাবলৈ সুযোগ অহাৰ ক্ষেত্ৰত সদায় উত্তৰ দিশটো দায়ী। গতিকে উত্তৰ দিশটো নিট এণ্ড ক্লিন আপোনালোকে কৰক আৰু কৰ্ম সুযোগ লওক। সেইটো হৈছে আপোনালোকৰ উত্তৰ দিশৰ ক্ষেত্ৰত আছিল। এটা দিশ ইয়াৰ লগে লগে ঘূৰি পাব, মনত ৰাখিব উত্তৰ পূব কোণাটো সদায় পাক্কা কিন্তু থাকিবই, কাৰণ উত্তৰ পূব কোণাটো হৈছে মন। সেইকাৰণে মই সদায় কওঁ প্ৰতিখন ঘৰতো উত্তৰ পূব কোণাটো ক্লিয়াৰ হৈ থকাটো ভাল। কাৰণ আপুনি চিধা ৰাস্তাত দৌৰিছেনে নাই, আপুনি প্ৰপাৰ মতে ইণ্টাৰভিউ জেগাত গৈছেনে নাই, তাত প্ৰপাৰ মতে ডিচিশ্যন কৰিছেনে নাই, আৰু প্ৰপাৰ মতে আপুনি চাকৰিটো মনে বিচাৰিছেনে নাই, এই বস্তুটো কিন্তু উত্তৰ পূব কোণা পৰা চায়। গতিকে উত্তৰ পূব কোণাটো সদায় ফ্ৰী কৰি ৰাখিব, খোলা কৰি ৰাখিব, আৰু সদায় তাত ঠাণ্ডা কৰি ৰাখিব। এই হৈছে আপোনাৰ দায়িত্ব। ইয়াৰ পিছৰ পৰ্যায়টো আহি গ'ল, আপুনি চাকৰি পাই গ'ল, কিন্তু সেই চাকৰিটো পাই আপুনি সন্তুষ্টই নহয়। তে মই এইটোত আৰু ভাল লাগে নে, মই চাকৰি নোপোৱাহেঁতেনে ভাল আছিল, চাকৰি নকৰোঁ, মই ব্যৱসায় কৰিম, ব্যৱসায় কৰি মই চাকৰি কৰিম, মানে চাকৰিটো পাই সন্তুষ্ট হোৱা নাই। ফাৰ্ষ্ট পইণ্টটো তাত আহিব, অৰ্থাৎ কৰ্মটো পাই আপোনাৰ ষ্টেবিলিটি হোৱা নাই, আপুনি ৰখাব বিচাৰে নাই চাকৰিটো হাতত। সেইটো কিন্তু ঘৰখনৰ দক্ষিণ পশ্চিম কোণাৰ পৰা চোৱা হ'ব, কাৰণ দক্ষিণ পশ্চিম কোণাৰ পৰা স্কিলটো চোৱাৰ উপৰি ষ্টেবিলিটিও চায়। অৰ্থাৎ মই আগতেও ভিডিঅ'ত কৈছোঁ, আপুনি থিয় হৈ থকা মাটি কোণে হৈছে আপোনাৰ পৃথিৱীৰ তত্ত্ব, অৰ্থাৎ চাউথ ৱেষ্ট কোণা। আৰু মাটি কোণে যেতিয়া আপোনাৰ দুৰ্বল, পাতল, তেতিয়া আপুনি ক'ত থাকিব পাৰিব থিয় হৈ। সেইকাৰণে হৈছে আপোনাৰ দক্ষিণ পশ্চিম কোণাটো ষ্টেবিলিটি দিশ, লগতে স্কিলৰ দিশ। সেইকাৰণে দক্ষিণ পশ্চিম কোণাত আপুনি অফিচতে হওক বা আপুনি ঘৰতে হওক, তাত নিট এণ্ড ক্লিন কৰি ৰখাটো, বাস্তুসন্মত কৰি ৰখাটো অতি দৰকাৰী। এটা কথা মনত ৰাখিব, যেতিয়া আপুনি এজন লিখক, আপোনাৰ যেতিয়া এজন লিখা পঢ়া চাকৰিত আছে, আপুনি বহা পিছফালে যদি খিৰিকী থাকে, তেতিয়া আপোনাৰ সেইটো চাকৰিটো টিকি থাকিবলৈ বা সেইখন অফিচত টিকি থাকিবলৈ মন নাযাব। গতিকে যিমান দূৰ সম্ভৱ পাৰে আপোনাৰ পিছফালে যদি খিৰিকী আছে তাত নবহিব, অলপ দূৰকৈ বহক। আৰু যদি আপোনাৰ পিছফালে খিৰিকী আছে, মোৰ পিছফালে দেখিছে আপুনি এখন গল্ডেন ফ্ৰেমত মই পাহাৰ লগাই থৈছোঁ, অৰ্থাৎ ষ্টেবিলিটি দিয়ে। যেতিয়া আপুনি একো কৰিবলৈ অপশ্যন নাই, তাৰপৰা আঁতৰিবলৈ অপশ্যন নাই, তেতিয়া তেনেকুৱা কৰি আপুনি তাত বহিব পাৰে। আৰু লগতে ইয়াৰ ক্ষেত্ৰত আৰু এটা প্ৰব্লেম আছে, উত্তৰ পূব কোণাটো। মই উত্তৰ পূব কোণাটো জড়িত কৰিম ইয়াৰ লগত এটা কাৰণে, উত্তৰ পূব কোণাটো হৈছে মাইণ্ড। অৰ্থাৎ আপোনাৰ ঘৰখনৰ উত্তৰ পূব কোণাটো যদি বেয়া থাকে, তেতিয়া আপুনি কনফিউজনৰ ফলতে মোৰ চাকৰিটো ভাল নে বেয়া বুলি কওঁতে দিন পাৰ কৰি গুচি যাব আৰু অসন্তুষ্ট হৈ থাকিব। সেইকাৰণে উত্তৰ পূব কোণাটো আৰু দক্ষিণ পশ্চিম কোণাটো যদি চাকৰিৰ পৰা আপুনি সন্তুষ্ট হোৱা নাই, এই দুটা কোণা চেক কৰক, তাত ট্ৰিটমেণ্ট কৰক, আপুনি নিশ্চয় ভাল ফলাফল পাব। এইখিনি আছিলে আপোনালোকৰ সবিশেষ আজি মই ব্যাখ্যা কৰিলোঁ, যে কেনেকৈ পঢ়া শুনাৰ ক্ষেত্ৰত বাধা আহে, কেনেকৈ পঢ়া শুনা কৰাৰ পিছত চাকৰি পাবলৈ কি বাধা আহে, চাকৰি পোৱাৰ পিছত কি অসন্তুষ্ট, সকলো বাস্তুদোষ বা অংকশাস্ত্ৰ যদি শাস্ত্ৰৰ ক্ষেত্ৰত আপোনালোকক ক'বলৈ চেষ্টা কৰিলোঁ। গতিকে আপোনালোকে প্ৰিয় দৰ্শকসকল, এয়া ভালকৈ আপোনালোকে চাওক। যদি কিবা আপোনালোকে বুজি পোৱা নাই, মোক কমেণ্ট কৰিব, মই তাৰ ৰিজাল্ট দিম। আৰু যদি কিবা বেছিকৈ বুজি পোৱা নাই, বা কিবা খেলি মেলি লাগিছে, আমাক কণ্টেক্ট কৰিব পাৰে। গতিকে প্ৰিয় দৰ্শকসকল, আজিলৈ ইমানেই আছিল, কিবা ভুল হ'লে ক্ষমা কৰিব। নমস্কাৰ।